নগৰবাহী অঞ্চলৰ এগৰাকী জনপ্ৰিয় আধ্যাত্মিক গুৰু আব্দুল গনি চাহাবৰ বিয়োগ। মঙলদৈ নগৰবাহী কৰ্মীয়া দাৰুল উলুমৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চমুৱাপাৰা গাঁও নিবাসী আব্দুল গনি ডাঙৰীয়াই শনিবাৰে নিশা 10 বজাত বুকুৰ বিষ অনুভৱ কৰি আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়। ধৰ্মীয় আধ্যাত্মিক গুৰু আব্দুল গনি ডাঙৰীয়াই সমাজ জীৱনত তেখেতৰ জানাজা নামাজ চমুৱাপাৰা কবৰস্থানত আজি পুৱা 10 বজাত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন হয়। ধৰ্মীয় গুৰুগৰাকীৰ সমাজ জীৱনত আছিল বিশেষ অৱদান। তেখেতৰ মৃত্যুত মঙলদৈ নগৰবাসীৰ লগতে সমগ্ৰ জিলাখনতেই শোকৰ ছাঁ পৰে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AN লাইভ। আহলে সুন্নত ৱাল জামাতৰ এগৰাকী মুখ্য হোতা তথা বিশিষ্ট সমাজসেৱক আলহাজ মৌলানা মোহাম্মদ গনিউদ্দিন চাহাবেৰ আজি ইন্তেকাল হৈছিল। তেখেতৰ জানাজা নামাজ এই অঞ্চলৰ 10,000 ৰাইজৰ উপস্থিতিত সম্পন্ন হৈ গ'ল। জানাজা নামাজ নগৰবাহী মাদ্ৰাছাৰ মৌলানাসকলৰ লগতে বিভিন্ন অঞ্চলৰ মৌলানাসকল আলিমসকল উপস্থিত আছিল। এই জানাজা নামাজত 10,000 ৰাইজৰ উপস্থিতিত নামাজে জানাজা সমাপন কৰে হাফিজ ৰফিক আহমেদ ৰেজবি চাহাবে। তেখেতৰ মৃত্যুত নগৰবাসী বুলি নহয়, বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে, সকলোৱে শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত নগৰবাসীৰ এটি ক্ষতি হৈছে বুলি আমি আশা কৰিছোঁ। তেখেতৰ মানুহজনকে আমি বিদায় দিছোঁ, কিন্তু তেখেতৰ দোৱা আমাৰ ৰাইজৰ বাবে সদায় থাকিব। তেখেতৰ দোৱাৰ উচলাই আমাৰ বিভিন্ন অঞ্চলৰ লগতে নগৰবাসীতো বহুত উন্নতি হৈছে। নগৰবাহী মাদ্ৰাছাখন, নগৰবাহী ঈদগাহ, নগৰবাহী মাজাৰ পৰিচালনা সকলোৱে দুখ প্ৰকাশ কৰিছে। আমি আশা কৰিছোঁ তেখেতক আল্লাহ জান্নাত নচিব কৰিব। তেখেতৰ মৃত্যুত আমি অসম গৰিয়া পৰিষদৰ পৰা শোক প্ৰকাশ কৰিছোঁ। নগৰবাহী প্ৰগতিৰ যুৱ মঞ্চৰ পৰা শোক প্ৰকাশ কৰিছোঁ। আপোনালোকৰ সকলোৰে ওচৰত দোৱা কৰিছোঁ তেখেতৰ বাবে যেন সকলোৱে মনত ৰাখি প্ৰতিটো শুক্ৰবাৰে তেখেতৰ বাবে দোৱা কৰিবলৈ আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।